ইমান ধৈৰ্য নাই নে কোনোবাই বাৰু কাৰোবাৰ জীৱন কাঢ়ো বুলি কাঢ়িব পাৰে নে কিন্তু বেয়া লাগে অসমত আজিও বিভিন্ন সময়ত পৰিস্থিতি যেতিয়া দেখো যেতিয়া ঘটনা সংঘটিত হয় কোনো ধৰণৰ বাছ বিচাৰ নকৰে অন্তত সেইখিনি সময়ত সচেতন ৰাইজে অন্তত এই কথাখিনি আলোচনা কৰিব লাগে যে চালক গৰাকী কি এতিয়াও হ'বলৈ নিদিব যেতিয়া ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনৰ ৰথৰ চালক আছিল আমিতো সকলোৱে জানো যেতিয়া অৰ্জুনক সোধা হৈছিল যে তোমাক সৈন্য লাগিব নে চালক ৰথী লাগিব মই যদি যাওঁ মোৰ সৈতে কিন্তু সৈন্য নাথাকে মই অকলেহে যাম মই তোমাৰ সাৰথীহে হ'ব পাৰিম অৰ্জুনে কৈছিল যে ঠিক আছে হ'ব আপুনি মোৰ সৈতে থাকিলে গ'ল আপুনি মোৰ সৈতে থাকক সমগ্ৰ যুদ্ধ এনেকৈ সময় পাৰ হ'ব আৰু তাৰ পাছত অৰ্জুনে কি কৰিছিল সেয়া গ্ৰহণ কৰি তেখেতৰ লগতে থাকি ভগৱান শ্ৰীকৃষ্ণৰ সৈতে গোটেই সময়খিনি পাৰ কৰিছিল কুৰুক্ষেত্ৰ যুদ্ধৰ সেই সময়খিনি আমি জানো গতিকে সেই মুহূৰ্তত অৰ্জুনৰ চালকগৰাকী ভগৱান শ্ৰীকৃষ্ণ নাছিল জানো কেৱল মাত্ৰ ৰথখন চলাই গৈছিল নে বহুখিনি কথাও কৈ গৈছিল পৰামৰ্শ আগবঢ়াইছিল যিখিনি পৰামৰ্শ আজি সমগ্ৰ বিশ্বই স্বীকাৰ কৰে সেয়া হৈছে গীতাৰ মনোবিজ্ঞান আৰু গতিকে এই চালক শব্দটো আপুনি সহজে কৈ দিব পাৰে ড্ৰাইভাৰ চালক এই চালক শব্দটো কিছু লোকৰ বাবে হয়তো এটা সাধাৰণ শব্দ হ'ব পাৰে কিন্তু একাংশ লোকৰ বাবে জীৱন জীৱিকাৰ এখন যুঁজ এই গাড়ীখনত বহি আপোনালোকো বৰ শান্তিত নাথাকে কাৰণ আপোনালোকৰ পিছফালে এখন যুঁজ চলি থাকে যিখন যুঁজ আপোনালোকে কেতিয়াও দেখুৱাব নোৱাৰে আপোনালোকে কেতিয়াও দুৰ্ঘটনা সংঘটিত কৰো বুলি নকৰে চালকে কেতিয়াও দুৰ্ঘটনা সংঘটিত কৰো বুলি নকৰে কিন্তু বেয়া লাগে অসমৰ প্ৰেক্ষাপটত আমি যেতিয়াই চাওঁ মই যিহেতু বাতৰি পঢ়ি থাকোঁতে আমি দেখো যেতিয়াই দুৰ্ঘটনা সংঘটিত হয় কোনো ধৰণৰ বাছ বিচাৰ নোহোৱাকৈ এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয় কথা নাই বতৰা নাই চিধাই গৈ ড্ৰাইভাৰজনক গাড়ীখনৰ পৰা উলিয়াই আনি দুটা ঘোচা মৰাৰ পাছতহে কথা কয় তেখেতে কি ক'ব বিচাৰিছে কথাষাৰ শুনিবলৈ নাথাকে তাৰ পূৰ্বে তেওঁ দুটা ঘোচা দিয়াৰ পিছতে কথাখিনি শুনে কিয় আমাৰ ইমান ধৈৰ্য নাই নে কোনোবাই বাৰু কাৰোবাৰ জীৱন কাঢ়ো বুলি কাঢ়িব পাৰে নে সন্মুখত এটা প্ৰকাণ্ড গাঁত আছে আপুনি বাৰু ইচ্ছা কৰি আপোনাৰ ইমান হেঁপাহৰ গাড়ীখন ইমান আপোনাৰ শ্ৰদ্ধাৰ কামটো আপুনি বাৰু মৰো বুলি সেই দুৰ্ঘটনাটো সংঘটিত কৰিবনে কৰো বুলি বাৰু আপুনি সেই গাঁতটোত গাড়ীখন পেলাবনে পেলাও বুলি বাৰু আপুনি সেই দলংখন পাৰ হৈ নৈখনত বাৰু আপোনাৰ গাড়ীখন পেলাই দিবনে আপুনি ইচ্ছা কৰি কোনোবা যাত্ৰীক বাৰু তেনেধৰণে দুৰ্ঘটনা পতিত কৰাবনে নকৰায় কোনো ব্যক্তিৰ মানসিকতাই সেইখিনি কথা নকয় কিন্তু বেয়া লাগে অসমত আজিও বিভিন্ন সময়ত পৰিস্থিতি যেতিয়া দেখো যেতিয়া ঘটনা সংঘটিত হয় কোনো ধৰণৰ বাছ বিচাৰ নকৰে অন্তত সেইখিনি সময়ত সচেতন ৰাইজে অন্তত এই কথাখিনি আলোচনা কৰিব লাগে যে চালকগৰাকীয়ে কি ক'ব বিচাৰিছে আপুনি পিছত বিচাৰ কৰিব অন্তত তেওঁৰ কথাখিনি ক'বলৈ সুযোগ দিয়ক তেখেতেনো কেনেকৈ দুৰ্ঘটনাটো সংঘটিত হ'ল কথাখিনি ক'বলৈ সুযোগ দিয়ক যেতিয়া সৰুতে স্কুলত পঢ়ি আছিলো আমাৰ ফালে খুব স্পীডত কেইখনমান গাড়ী গৈছিল অৰুণাচলৰ পৰা অহা কেইখনমান গাড়ী এইটো একেবাৰে সঁচা কথা সেই সময়তো বহু দুৰ্ঘটনা সংঘটিত হৈছিল কিন্তু তেতিয়া বেয়া লাগে বহু এনেধৰণৰ দুৰ্ঘটনা সংঘটিত কৰা বহু এনেধৰণৰ বাহন আছিল যিসমূহে দুৰ্ঘটনা সংঘটিত কৰি যোৱাৰ পাছত অন্তত দুৰ্ঘটনা পতিত হোৱা ব্যক্তিগৰাকীৰ বাবে 1 মিনিট সময় ৰৈ দিয়া নাছিল বহিৰাজ্যৰ সেই গাড়ীবোৰ পুৰপুৰাই সেইফালে পাৰ হৈ গৈছিল তেওঁলোকক কিন্তু কৰায়ত্ব কৰিব নোৱাৰিলে কোনোদিন কেইবাদিনো বাতৰি পঢ়িছো ট্ৰাক চালক লগতে ডাম্পাৰৰ দৌৰাত্মৰ কথা গতিকে এই কথাখিনিও আমি তাৰ মাজতে চাব লাগিব আমি ক'ব নোৱাৰো সকলো ট্ৰাক চালক সকলো ডাম্পাৰ যিসকলে চলায় সেইসকলৰ দৌৰাত্ম নাই বুলি আপুনি ক'ব নোৱাৰে বহু সময় তেওঁলোকে ঘটনা সংঘটিত কৰে কিন্তু তাৰ পাছত তেওঁলোক সেই ঠাইৰ পৰা এনেকৈ পলায় ঘটনা সংঘটিত কৰি থৈ গ'ল কণমানি ছাত্ৰীৰ মৃত্যু হৈ গ'ল কিন্তু ডাম্পাৰ চালকগৰাকী উভতি আহি এটা খবৰ নল'লে এই কথাবোৰৰ বাবে হয়তো সকলোকে জগৰীয়া কৰে কিন্তু এজন ব্যক্তিয়ে ভুল কৰিল বুলি আমি সকলোকে জগৰীয়া কৰিম নে এগৰাকী চালকৰ ভুলৰ বাবে আমি সকলোকে কম নে এই ড্ৰাইভাৰ হলে এনেকুৱাই ড্ৰাইভাৰবোৰ এনেকুৱাই চালকবোৰ এনেকুৱাই ইহঁতক মাৰিব লাগে এক্সিডেণ্ট হ'ল উলিয়াই মাৰ এই কথাবোৰ আমি ক'ব লাগে নে এই ধাৰণাবোৰ আমাৰ এতিয়া লাহে লাহে সলনি কৰাৰ সময় আহি গ'ল আমাৰ যিটো মানসিকতা আমাৰ যিটো উপনিবেশবাদ সেই নতুন উপনিবেশবাদ ধাৰণা আৰু তাৰোপৰিও আমাৰ ব্ৰিটিছ আমোলাৰ যিটো মানসিক গঠন আমাৰ আমোলাতন্ত্ৰই সৃষ্টি কৰি থৈ গৈছে এইটো ব্ৰিটিছ আমোলাতন্ত্ৰই যিটো আমাৰ মানসিক গঠন আমি ভাবি থাকো এটা চৰকাৰী চাকৰি লাগে আমি ভাবি থাকো উচ্চ পদস্থ এটা বিষয়া হ'ব লাগে এই ধাৰণাটো এইবোৰ কিন্তু লাহে লাহে সলনি কৰাৰ এতিয়া সময় আহি পৰিল অসমৰ চুকে কোণে কৰ্মসন্মুখী আন্দোলন এতিয়া গঢ়ি তোলাৰ সময় প্ৰতিটো কামক যদি আমি আঁকোৱালি লৈছো এই পদপথত ব্যৱসায় কৰা সেই নতুন প্ৰজন্ম আমি যদি অকণমান সহায় কৰিছো তেন্তে চালক হ'ব বিচৰা ব্যক্তিগৰাকীক আমি কিয় সহায় নকৰিম যদি কোনোবাই বিচাৰিছে মই চালক হ'ব বিচাৰিছো মই এনেকৈ আৰ্থিক স্বাৱলম্বিতা অৰ্জন কৰিব পাৰো সেই ব্যক্তিগৰাকীক আমিনো কিয় সহায় নকৰিম অকণমান সাহসে আমি যোগাব লাগে আৰু তাৰ পাছত তেওঁলোকেতো চুৰ কৰি খোৱা নাই তেওঁলোকেতো ডকাইত কৰি খোৱা নাই সেইসকল ব্যক্তিক অন্ততঃ আমি অকণমান সাহস দিব লাগে বেছি দীঘলীয়া নকৰো কথাখিনি কাৰণ ৰঙিয়ালৈ যাব লাগিব একাংশ ছাত্ৰ ছাত্ৰী বৰ হেঁপাহেৰে অপেক্ষা কৰি আছে মোৰ বাবে মই আৰু এটা অনুৰোধহে জনাই থৈ যাব বিচাৰিম এইখিনিতে মই একেবাৰে কনিষ্ঠ আপোনালোক যথেষ্ট অভিজ্ঞ বয়োজ্যেষ্ঠ বহু ব্যক্তি আছে মোৰ খুব সীমিত জ্ঞান
মই আসলে আধ্যাত্মিক দিশটোৰ সৈতে জড়িত আৰু সেই বিষয়ে কথা ক'বলৈ পালেহে অকণমান বেছি ভাল পাওঁ এই বিষয়ে হয়তো আপোনালোকৰ যিসমূহ সমস্যা আছে সেই সমস্যাবোৰৰ বিষয়ে মই বৰ বেছি ভালকৈ নাজানো কাৰণ মই সেই বিষয়বস্তুটোৰ সৈতে জড়িত নহয় কিন্তু বাহিৰে বাহিৰে যিখিনি দেখিছো আপোনালোকৰ যিবোৰ দুখ দেখিছো সেই দুখখিনি কিন্তু অনুভৱ কৰোঁ আপোনালোকে যেতিয়া এই উৰে নিশা বাছখন চলাই অহাৰ পিছত গোটেই দিনটো বাছখন চলোৱাৰ পাছত আপোনালোকৰ এটা সমস্যা সমাধানৰ বাবে আপোনালোকে যেতিয়া কৰ্মবিৰতি কৰিবলগীয়া হয় আপোনালোকে ফূৰ্তিত নকৰে সেই কাম আপোনালোকে যেতিয়া ৰাস্তাত আন্দোলন কৰিব লগা হয় ক'লে কোভিডৰ সময়ত আপোনালোকে এটা ৰঙালাও এটা জাতিলাও আপোনালোকে একেলগে ইয়াত ফুৰি একেলগে সকলোৱে সেয়াকে খাই আছিল সেইখিনিতো কম যন্ত্ৰণা নহয় গতিকে সেই কথাখিনি অন্তত অকণমান অনুভৱ কৰিব বিচাৰিছো আপোনালোকক কওঁ আপোনালোকৰ যিমান অভিজ্ঞতা আছে সেই অভিজ্ঞতাৰ তুলনাত এঞ্জেলা চাংমে একেবাৰে এটা শূন্য এটা জিৰো গতিকে মোক বাইদেউ মেম এই ধৰণৰ সম্বোধনবোৰ নকৰিব কেইবাগৰাকীও অনুষ্ঠানৰ বিষয়ে যেতিয়া কথা পাতিবলৈ গৈছিল তেতিয়া কৈছিল বাইদেউ বুলি মই এইটো কথা আজি কৈ থৈ গৈছো যে মোক এঞ্জেলা বুলি ক'ব মোক তই বুলি ক'ব আপোনালোকৰ ছোৱালীৰ দৰে আপোনালোকৰ ভগ্নীৰ দৰে কিন্তু বাইদেউ সম্বোধনটো নকৰিব শিকিবলৈ বহুখিনি আছে আপোনালোকৰ সকলোৰে লগত একেলগেহে আমি আগুৱাই যাম অসমত আলোচনা কৰিব লগা বিষয় আলোচনা কৰিবলগীয়া সমস্যাৰ বিষয়ে বহুখিনি আছে এতিয়া অন্তত কেৱল কথা কোৱাৰ সময় এই যে বিভিন্ন ঠাইত গ'লে আমি এতিয়া ধৰক আজি আপোনালোকৰ বিষয়বোৰ আলোচনা কৰা হ'ল ইয়াক আহি ধৰক মই কিবা এটা মন্তব্য আগবঢ়ালো এতিয়া সামাজিক মাধ্যমত যদি এই ভিডিঅ'টো বিয়পি পৰে তেতিয়া একাংশ লোকে ক'ব যে এওঁ অকল সমালোচনাই কৰিব জানে এওঁ অকল বেয়াটোৱে ক'ব জানে কিন্তু এইখিনি আচলতে সমালোচনা তেনে সমালোচনা নহয় আক্ৰমণমূলকীয়া সমালোচনা নহয় এইখিনি মনৰ কথাবোৰ যদি আমি নতুন প্ৰজন্মই আলোচনা নকৰোঁ আমি সমাধান কেনেকৈ কৰিম যদি অকল ভাষণ দি ঠিক আছে মই অকণমান সময় আহি এটা দীঘলীয়া ভাষণ দি আপোনালোকৰ মাজৰ পৰা গুচি গ'লো খুব ডাঙৰ ডাঙৰ কথা কৈ তত্ত্বগধুৰ কথা কৈ এইখিনিৰ পৰা গুচি গ'লো কিন্তু আপোনালোকৰ সমস্যাবিলাক এই যে মনত খুৰুৱাই থকা আমাৰ কথাবিলাক সেইবিলাক ক'লৈ যাব সেইখিনিতো আলোচনা কৰিব লাগিব গতিকে সেইখিনি কথাবিলাক আলোচনা কৰা এটা পৰিৱেশ অসমত সৃষ্টি হওক অন্তত কোনো কনিষ্ঠই যদি কিবা এটা কথা কৈছে জ্যেষ্ঠ এগৰাকী অন্তত কনিষ্ঠগৰাকীয়ে কি কাৰণে সেই কথাষাৰ উল্লেখ কৰিছে সেইটো বুজাৰ এটা পৰিৱেশ অসমত সৃষ্টি হওক সেয়া কামনা কৰিছো জীৱন জীৱিকাৰ সৈতে জড়িত হৈ থকা প্ৰতিগৰাকী কৰ্মমুখী ব্যক্তিক মই আকৌ এবাৰ শ্ৰদ্ধা জনাইছো আপোনালোক ভালে থাকক আপোনালোকে কোনোদিন নিজৰ কামটোত যিহেতু লাজ কৰা নাই কেতিয়াও আপোনালোকৰ কামটো ভয় কৰা নাই গতিকে ঈশ্বৰৰ ওপৰত ভৰসা ৰাখক আপোনালোক সদায় ভালে থাকিব আপোনালোকৰ মাজত যিটো একতা আছে সেই শক্তিক আপোনালোকে জীয়াই ৰাখক এজন ৰূপম দত্ত নহয় আজি কেবিনৰ ইপাৰে সিপাৰে ৰূপম দত্তই লিখাৰ বাবেহে গম পালো যে নাইট ছুপাৰখন চলাই গৈ থাকোঁতেও ইমানখিনি অনুভৱ হ'ব পাৰে ইমানখিনি অভিজ্ঞতা থাকিব পাৰে তেতিয়ালৈকেতো অসমৰ বহু মানুহে চালক বুলি কোৱাৰ লগে লগে ইমান যে ভাল লগা এটা অনুভৱ এই কামটো যে ইমান ভাল লগা হ'ব পাৰে এই মেচিনৰ লগত যে আপোনালোকে খেলা কৰি থাকে এই মেচিনটোৱে যে আপোনালোকক ইমানখিনি অভিজ্ঞতা দিছে ইমান তিতা মিঠা অভিজ্ঞতা যে আপোনালোকে লৈছে আমিতো এতিয়া গম নাপালোহেঁতেন গতিকে এজন ৰূপম দত্ত নহয় বহুজন ৰূপম দত্ত ওলাই আহক আৰু আপোনালোক সকলো এক হৈ থাকক সকলো সদায় ভালে থাকক এগৰাকী কনিষ্ঠ হিচাপে আপোনালোকৰ ভগ্নী হিচাপে আপোনালোক সকলোৰে চৰণত মই পুনৰবাৰ শ্ৰদ্ধা জনাই মোৰ ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছো সকলো সদায় ভালে থাকক জয় আই অসম